নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে বহু দিনৰ পাছত আকৌ ভিডিঅ' বনাবৰ কাৰণে আৰম্ভ কৰিছো ধুমকেতুৰ নিচিনাকে ধমকে ওলাও আৰু ধমকে শেষ হৈ যাওঁ আসলতে বৰ এলাহ ভিডিঅ' বনাবৰ কাৰণে ভিডিঅ'বিলাক বনাও কিন্তু এডিট কৰি আপোনালোকৰ কাৰণে আগবঢ়াই দিবলৈহে অকণমান এলাহ লাগে যেতিয়া এই এলাহটো কমিব মই আশা কৰিছো আপোনালোকলৈ ভিডিঅ' আগবঢ়াই থাকিম আৰু বহুতে সুধিও থাকে বা ভিডিঅ' কিয় দিয়া নাই সেয়া আৰু এলাহৰ কাৰণে থাকি যায় কিন্তু আজি এই ভিডিঅ'টো বনাবৰ কাৰণে খুবেই জৰুৰী আছিল কাৰণ বহু ভাল লগা স্মৃতি আজি এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰিম আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কাৰণ আমাৰ পৰিয়াললৈ এজন বা এগৰাকী বা যিয়েই নহওক ভগৱানে পঠোৱা এটা উপহাৰ আমাৰ জীৱনলৈ আহি আছে আমাৰ পৰিয়ালটোৰ বাবে ভাল খবৰ ভাবিছো এই ভাল খবৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই শেষত এটা কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু এইফালে আমাৰ জীৱনলৈ ভগৱানে পঠোৱা উপহাৰটিক আদৰিবৰ কাৰণে যা যোগাৰ চলাই থকা হৈছে বা আৰু মা ধুনীয়াকৈ কামত লাগি আছে কাম মানে কাপোৰ কানিবিলাক জাপি আছে যিহেতু আমি মেডিকেল যাব লাগিব তাত দুদিনমান থাকিব লাগিব যি প্ৰয়োজনীয় বস্তু হয় গোটেইখিনি ল'ব লাগিব সেইকাৰণে বাহঁতে কাম কৰি আছে মই আৰু এই স্মৃতিখিনি সাঁচিবৰ কাৰণে ভিডিঅ' কৰি আছোঁ সিহঁতক এইফালে আপা আহিছে আপাই খবৰ ল'ব আহিছে মেডিকেল যোৱাৰ আগতে আৰু এইফালে ওলাই মেলি বা আজৰি হৈ ল'লে ভাল লাগি আছে খুব বেছি ভাল লাগি আছে তাই বাৰু অকণমান ভয় লাগি আছিলে কিন্তু আমাক দেখি তাই অকণমান ভাল লাগিছে আৰু ভাল কামলৈ যোৱাৰ আগত মুখখন অকণমান মিঠা কৰি ল'ব লাগে বোলে সেইকাৰণে বা আৰু ভিনদেউৱে মুখ মিঠা কৰি আছে এতিয়া আৰু এইফালে আমি সকলোৱে খাই বৈ আজৰি হৈ 20 নৱেম্বৰ দিনা দুপৰীয়া 2 বজাত আমি ঘৰৰ পৰা আগবাঢ়িছিলোঁ মেডিকেললৈ বুলি কাৰণ ভগৱানে পঠোৱা প্ৰথমটি উপহাৰ আমাৰ পৰিয়ালৰ কাৰণে খুব বেছি ভাল লাগি আছে নতুন মাক দেউতাক মাহী মামা ককা আইতা সকলোখিনি এটা নতুন বান্ধোনত আমি বান্ধ খাম বুলি ভাল লাগি আছে সেইকাৰণে মনটো আৰু ভিনদেউৰ দেউতাকক পাই সেৱা কৰি ল'লে এইফালে ভিনদেউৱে বাক গাড়ীত উঠাই দিলে আপোনালোকে ভিডিঅ'টো শেষত চাই পিনে এটা কমেণ্ট কৰি যাব কেনেকুৱা পালে আৰু এয়া আহি আমি মেডিকেল পালোহি মেডিকেলত কি হয় কি নহয় গোটেইখিনি দেখাম কাৰণ ডক্টৰ অহা নাছিলে কাৰণে আমি ৱেইটিং হলতে অকণমান ডক্টৰৰ কাৰণে ৱেইট কৰি আছিলোঁ আৰু এইফালে ভিনদেউ আৰু ভিনদেউৰ দেউতাকে কথা পাতি আছে তাইক অকণমান মনটো ভাল লগাই আছে যাতে তাইৰ টেনশ্যনবিলাক নহওক সেনেদৰে পাৰ হৈছিলে 20 নৱেম্বৰ দিনা আৰু এইফালে ডক্টৰ আহি বাক চালে কি কৰিব লাগিব কি কৰিব নালাগে গোটেইখিনি ক'লে আৰু এইফালে ভিনদেউৰ দেউতাক চাওকচোন কিমান আশাৰে ৰৈ আছে কিমান হেঁপাহেৰে ৰৈ আছে কাৰণ আমাৰ পৰিয়ালৰ কাৰণে খুব এটা নতুন খবৰ আৰু ভাল লগা খবৰ কাৰণ আগে পিছে আমাৰ এনেকুৱা কেতিয়াও অভিজ্ঞতা হোৱা নাই এয়াই প্ৰথম অভিজ্ঞতা আমাৰ সকলোৰে কাৰণে খুব বেছিয়ে ভাল লাগি আছে মনটো আৰু এইফালে বা আৰু বাৰ দেউতাক শহু দেউতাক আগবাঢ়ি গৈ আছে যিহেতু আমাক এডমিট হ'বৰ কাৰণে কৈছিল বাক এডমিট কৰাবলৈ কৈছিল ডক্টৰে এডমিট কৰালে কেবিন ল'লে তাৰপিছত এয়া চিষ্টাৰে চাই আছে বাক আৰু এইফালে মা কাপোৰ কানি জপাত বিজি গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব শেষত এটা কমেণ্ট কৰি জনাব আচলতে এই ভিডিঅ'টো আগবঢ়াব লগা একো বিশেষ নাই কিন্তু এই স্মৃতি কেনেকৈ আছিলে কেতিয়া গৈছিলোঁ এই গোটেইখিনি স্মৃতি সাঁচি ৰাখিবৰ কাৰণেহে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ দেই যিহেতু বাক 20 নৱেম্বৰ দিনা এডমিট কৰাইছিলে 21 নৱেম্বৰ দিনা বা চিজাৰিন আছিলে সেইকাৰণে 21 নৱেম্বৰ দিনা ৰাতিপুৱাই চিষ্টাৰ আহি বাক ধুনীয়াকৈ যি কৰিব লাগে যি কৰিব নালাগে গোটেইখিনি কৰাই মেলি লৈ গৈছে উঠিলে বুলি আমিও পাছে পাছে গৈ আছোঁ ভিনদেউ আছে ভিনদেউৰ ককায়েক আছে সকলোখিনি আছে পৰিয়ালৰ সদস্য আৰু সকলোকে দেখি তাই মনটো অকণমান ভাল লাগি আছে দিয়কচোন নহ'লে হয়তো তাই অকণমান ক'ৰবাত ভয় বা কিবা এটা হ'ল হয় আৰু সেইটো হয়তো তাই বুজি পাইছে সেইখিনি অনুভৱ যিয়ে পাইছে আগে পিছে তেওঁলোকে বুজি পাইছে কাৰণ আমি আগতে কেতিয়াও এনেকুৱা অভিজ্ঞতা বিশেষকৈ মোৰ নাই গতিকে খুব ভাল লগা সময় আছিল আমাৰ কাৰণে মোৰ কাৰণে আৰু অতি বাহিৰতে সকলো এনেকৈ
যেনেকৈ পায় তেনেকেই আছে, কাৰণ আমাৰ কাৰণে এটা ভাল লগা সময় আহি আছে আগত। সেই সময়টোলৈ আমি সকলোৱে অপেক্ষা কৰি আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই আশীৰ্বাদ দিব যাতে আমাৰ পোৱালিটো খুব বেছি ভাল মানুহ হয়। বিশেষ একো নালাগে, ভাল মানুহ হওক, মই তাকেই বিচাৰোঁ। আৰু বহু অপেক্ষাৰ পিছত আমাৰ কাৰণে সেই সুখবৰটো আহি পৰিলে। এটা কৃষ্ণ পোৱালি আমাৰ জন্ম হৈছে, আমাৰ জীৱনলৈ আহিছে আৰু সকলোৱে চাওকচোন কিমান ফূৰ্তি লাগিছে। সঁচাকৈ আচলতে বুজাব নোৱাৰা অনুভৱ, খুব বেছি ভাল লাগিলে সেই সময়খিনিত আৰু ক'ব নোৱাৰোঁ আৰু কেনেকুৱা অনুভৱ হৈছে সেই সময়খিনিত। ভাল লগা সময়ত বোলে মিঠাই খাব লাগে আৰু এইফালে আমাৰ মিঠাই আহি গ'ল, আমি সকলোৱে মুখ মিঠাই কৰিলোঁ। এইফালে আমাৰ কৃষ্ণ পোৱালি আৰু মাক। এই ভিডিঅ'টোৰ জৰিয়তে নতুন মাক দেউতাকলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ, কাৰণ তহঁতক মুখৰ আগত কেতিয়াও ক'ব নোৱাৰোঁ সেইষাৰ কথা। মই আজি এই ভিডিঅ'টোৰ জৰিয়তে শুভেচ্ছা জনাইছোঁ আৰু আমাৰ পোৱালিটোক আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে সি বহুত বেছি ভাল মানুহ হয়, আমাৰ সকলোকে হাঁহি বিৰিঙাই ৰাখে, তাকে কামনা কৰি আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ আৰু কেইখনমান ভাল লগা ফটো আপোনালোকলৈ বুলি আগবঢ়াই থৈছোঁ। ধন্যবাদ, সকলো ভালে থাকিব।